আমি শুনিবলৈ পালো উপযুক্ত সময়ত যে তোমালোকক উন্নত কৰে তোমালোকে নাজানা নেকি কি কৰে ঈশ্বৰে কি কৰে উপযুক্ত সময়ত উন্নত কৰে প্রাইজ দ্য লর্ড হালেলুয়া উপযুক্ত সময়ত ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আপনি এজোপা গছ ৰুলে ৰোৱাৰ লগে লগে আপনি ফল নাপায় অলপ আপনি ধৈৰ্য সহকাৰে আপনি বাট চাব লাগিব আর উপযুক্ত সময় হব আপনি তার পৰা ফল প্রাপ্ত কৰিব প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড সন্তুষ্টৰ জীৱন বাইবেল কৈছে যি আছে তাতে সন্তুষ্ট হৈ থাক তোমাৰ স্বভাৱ নিৰ্লোভ হোক প্রেজ দ্য লর্ড তোমার স্বভাব নির্লোভ হোক তোমার যি আছে তা সন্তুষ্ট হৈ থাক মনুষ্যৰ জীৱন এনে প্ৰকাৰে হয় মনুষ্যৰ জীৱন এনে প্ৰকাৰ হয় মনুষ্যৰ জীৱন থাকিলেও তাৰে তেওঁ সন্তুষ্ট নহয় প্রেজ দ্য লর্ড কিয় মানুহৰ জীৱনত এটা স্বভাৱ আছে এটো হৈছে লোভ আৰু লোভৰ স্বভাৱ থকাৰ কাৰণে যি আছে তাক কেতিয়াও মানুহ সন্তুষ্ট নহয় প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড বাইবেল কি কয় আনেকৰ ধন সম্পত্তি লৈ লোভ নকৰিবা আনেকৰ টকা পইচা লৈ লোভ নকৰিবা আনেকৰ ঘৰলৈ তুমি লোভ নকৰিবা আনেকৰ তিৰোতালৈ তুমি লোভ নকৰিবা আনেকৰ বেটিলৈ লোভ নকৰিবা তোমাৰ যি আছে তাতে সন্তুষ্ট প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড কিন্তু ঈশ্বৰে যিখিনি আপোনাৰ জীৱনত নাই নেকি সেইখিনিও উপযুক্ত সময়ত আপোনাক ঈশ্বৰে দিব আমেন বাইবেলত কৈছে উপযুক্ত সময়ত আপোনাক তেওঁ ডেভেলপ কৰিব উন্নত কৰিব প্রেজ দ্য লর্ড হালেলুয়া প্রিয় যদি আপুনি চাই মথিয়ে লিখা শুভবাৰ্তাত কি কৈছে তুমি চিন্তা নকৰিবা প্রেজ দ্য লর্ড তুমি চিন্তা নকৰিবা যদি আপনার প্রেম করতে ঈশ্বরে কৈছে চিন্তা নকৰিবা তেনেহলে আপনি চিন্তিত হওয়ার প্রয়োজনীয়তা নাই যদি পরিত্রাতা প্রভু যীশু খ্ৰীষ্টই আপুনি যিখিনি ভারী কঠোর আপনার জীবনত আছিলে আপনি কঢ়িয়াব নোৱাৰা এজন ব্যক্তি স্বৰূপ হৈ আছিলে সেই পাপৰ কঠোৰ বোজা ক্ৰুচত লৈ লয় সেই পরিত্রাতা প্রভু যীশু খ্রিস্ট যদি আপনার কৈছে চিন্তা নকৰিবা প্রেজ দ্য লর্ড হালেলুয়া আপনি চিন্তিত নহব চিন্তিত নহব প্রেজ দ্য লর্ড হালেলুয়া ইচ্ছাকী সকলৰ জীৱনত এনে প্ৰকাৰে শুনিবলৈ পোৱা যায় কি কৰিবা ইমানে চিন্তা ইমানে চিন্তা ইমানে চিন্তা হালেলুয়া কিন্তু আপনার অনুগ্রহ করতে ঈশ্বরে কৈছে তোমার চিন্তার বোঝাটো দিয়া আপনি দিবলে কেতিয়াও ইচ্ছাই নকৰে প্রেজ দ্য লর্ড হালেলুয়া ঈশ্বরে আপনার ধন ঈশ্বরে আপনার টকা ঈশ্বরে আপনার ঘর বিচৰা নাই আপনাক কৈছে তুমি ভাগৰুৱা হৈ গৈছা তুমি কেকাই গৈছা তুমি কঢ়িয়াব নোৱাৰা অৱস্থাত আছা এই চিন্তাৰ বোজা মোক দি দিয়া প্রেজ দ্য লর্ড কিন্তু আপনি দিবলৈ ইচ্ছাই নকৰে দিবলৈ আপনি ইচ্ছাকৃতই নহয় আমেন আমেন প্রেজ দ্য লর্ড হালেলুয়া মোৰ হৈতে এক লগ হৈ আছে নে ইয়েস তেনেহলে আমেন আমেন প্রেজ দ্য লর্ড হালেলুয়া এদিনাখনৰ এটা ঘটনা কি জানেনে
এজন ব্যক্তি আছিলে তেওঁৰ ইমানে ধন সম্পত্তি আছিলে ইমানে ধন সম্পত্তি তেওঁৰ জীৱনত আছিলে কিন্তু তেওঁ সামৰি থবৰ বাবেও ঠাই নজৰা হৈছিল অজস্ৰ সম্পত্তি ইমানে ধন কিন্তু তেওঁ সামৰি থবলৈ ঠাই নাছিল ঠাই নজৰা হৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপুনি আজি ঈশ্বৰৰ আশীৰ্বাদত ধনৱান্বিত হৈ থাকক आमेन परमेश्वर का लोग कभी भी भिक्षा नहीं मांगते हैं प्रेज़ द लॉर्ड हालेलुया परमेश्वर की बेटा बेटी लोग इतना धनवान है प्रेज़ द लॉर्ड आमी ईश्वर आशीर्वादत धनवान आमी केतना दुखिया प्रेज़ द लॉर्ड तो तार कारणे प्रियगण তেওঁ এনে প্ৰকাৰে নিজকে বিবেচনা কৰিলে এনে প্ৰকাৰে নিজকে তেওঁ চিন্তা কৰিলে আৰু ক'লে মোৰ যিমান সম্পত্তি আছে যিমান মোৰ ধন আছে মই সামৰি থবৰ কাৰণে জেগা নজৰা হৈছে গতিকে মই কি কৰিব লাগিব এখন ডাঙৰ ভঁৰাল তৈয়াৰ কৰিব লাগিব আৰু তেওঁ এখন ডাঙৰ ভঁৰাল তৈয়াৰ কৰিলে আৰু এই ভঁৰালত তেওঁ যিমান সম্পত্তিখিনি যিমান ধন তেওঁ সামৰি তাত খাচি তেওঁ ভৰাই দিলে তাৰ পাছত তেওঁ সন্তুষ্ট হৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু এই ৰাতি তেওঁ কি কৈ আছে জানা বাইবেল কি কৈছে এই ৰাতি তেওঁ টোপনিত গ'ল কিন্তু জীবন্ত ঈশ্বরে তেওঁক মাতিলে আজি যিজন ঈশ্বৰে আপোনাক উপযুক্ত সময়ত উন্নত কৰিবলৈ প্ৰতিশ্ৰুতি দিছে আমেন যিজন ঈশ্বৰে আপোনাৰ চিন্তাৰ বোজা যি আপোনাৰ পৰা বিচাৰি আছে এই ঈশ্বৰ তেওঁক মাতিলে আৰু ক'লে হে নিৰ্বুদ্ধি তুমি যিবিলাক ধন আজি গোটালা যিবিলাক ধন তুমি সামৰি থলা যিবিলাক ধন তুমি সামৰি ডাঙৰ ভঁৰাল বনাই তুমি সাঁচি ৰাখিলা এইবিলাক কাৰ আজি তোমাৰ প্ৰাণ নিয়া হ'ব আমেন আজি তোমাৰ প্ৰাণ নিয়া হ'ব তেনেহলে আজি আপোনাৰ এই খন্তেকীয়া জীৱনটোক লৈ আপুনি কিয় চিন্তিত হৈ আছে एक खंतेक लाइफर जीवनটিক লৈ আপনি কিয় চিন্তিত হৈ আছে এক খন্তেক সময় জীবনটিক লৈ আপনি কিয় চিন্তিত হৈ আছে জীবন্ত ঈশ্বৰক আপনি দিদিও জীবন্ত ঈশ্বৰে কৈছে তোমাৰ কাৰ্যৰ ভাৰ মোৰ ওপৰত দিয়া জীবন্ত ঈশ্বৰক আমেন প্ৰেইজ দ্য লৰ্ড তেওঁ হাৰ পাই গ'ল চক খাই উঠিলে আৰু তেওঁ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে মই হাসি ৰখা ইমান ধন সম্পত্তি মই সামৰি থোৱা ইমান ধন সম্পত্তি এতে কি হ'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া তাৰ কাৰণে প্ৰিয়গণ আজি পবিত্ৰ বাইবেলত কৈছে আপোনাৰ যি আছে তাত সদায় সন্তুষ্ট হৈ সুখী জীৱন অতিবাহিত কৰক প্ৰেইজ দ্য লৰ্ড ঈশ্বৰ বিশ্বাসী জনাৰ জীৱনত ঈশ্বৰ বিশ্বাসী জনাৰ জীৱনীটোলৈ ঈশ্বৰ বিশ্বাসী জনাৰ পৰিবাৰটিলৈ আপুনি দৃষ্টি কৰিলে টকা পইচা অজস্ৰ দেখি নাপাব পাৰে ভাল এখন আপুনি ঘৰ দেখা নাপাব পাৰে ভাল এখন তেওঁলোকে বাগৰে কোঠা দেখা নাপাব পাৰে কিন্তু জগতৰ দৃষ্টিৰে আপুনি দৃষ্টি কৰি জগতৰ সম্পত্তি দেখা নাপাব পাৰে কিন্তু জীবন্ত ঈশ্বৰ আশীৰ্বাদত ধনৱান্ত হয় আমেন প্ৰেইজ দ্য লৰ্ড জীবন্ত ঈশ্বৰৰ আশীৰ্বাদত ধনৱান্ত হয় তেওঁ যিখিনি ধন সামৰি থৈছে তেওঁ যিখিনি ধন
ধন যুগুত কৰি ৰাখিছে জগতৰ বাবে নহয় Praise the Lord Hallelujah. Hallelujah Praise Lord. তেওঁ স্বৰ্গত থকা পিতৃ ৰাইজৰ বাবে তেওঁ জগতৰ ধন সামৰি থৈছিল জগতৰ ধন তেওঁ গোটাই ৰাখিলে কিন্তু ঈশ্বৰে ক'লে আজি তোমাৰ প্ৰাণ নিয়া Praise the Lord Hallelujah বাইবেল কৈছে আপুনি আহি থকা আগন্তুক দিনবিলাকক লৈ আপুনি চিন্তা কৰি নাথাকিব কাইলৰ দিনটোত কি হ'ব লাগে আছে আপুনি নাজানে Praise the Lord বহুত লোকসকলে কি কয় জানা অহা দিনটোত মই এইটো কৰিবলৈ ইচ্ছা আছে অহা দিনত মই এনেকুৱা এটা কৰিবলৈ ভৰ আশা কৰিছো অহা দিন মই এনেকুৱা এটা কাৰ্য কৰিবলৈ গৈ আছো কিন্তু আপুনি ক'ব লাগে অহা দিনত মোৰ এটা পৰিকল্পনা আছে যদি জীৱন্ত ঈশ্বৰৰ ইচ্ছা হয় তেতিয়া নিশ্চয় সিদ্ধ হ'ব আমেন মোৰ আগন্তুক দিনত মোৰ এই আশা আছে যদি জীৱন্ত ঈশ্বৰৰ ইচ্ছা হয় তেতিয়াহ'লে মোৰ আশা তেওঁ নিশ্চয় পূৰ্ণ কৰিব আমেন আৰু বিশ্বাসীজনৰ আশা ঈশ্বৰে পূৰ্ণ নকৰালৈকে তেওঁ পৃথিৱীৰ পৰা তেওঁ ৰাজ্যলৈকে কেতিয়াও তেওঁ নামাতে আমেন Praise the Lord তেওঁৰ ইচ্ছা তেওঁৰ পিতৃয়ে পূৰ্ণ কৰিব Hallelujah আধৰুৱা জীৱনত ঈশ্বৰে আপোনাক নামাতিব আধৰুৱা জীৱন লৈ আপোনাক ঈশ্বৰে ওয়েলকাম কৰি তেওঁৰ ৰাজ্যত কিনিব আপনার আশা তেওঁ পূর্ণ কৰিব আমেন এই আশা পূৰ্ণতাৰ বাবে আপনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আগন্তুক দিনত মোৰ পৰিকল্পনা আছে কিন্তু জীৱন্ত ঈশ্বৰৰ যদি ইচ্ছা হয় এই পৰিকল্পনা নিশ্চয় সিদ্ধ হ'বলৈ আছে আমেন মোৰ পিতৃয়ে মোৰ জীৱনত মোৰ পিতৃয়ে মোৰ পৰিয়ালত মোৰ পিতৃয়ে মোৰ লাইফত আগন্তুক দিনৰ সপোন নিশ্চয় সিদ্ধ কৰিবলৈ আছে আমেন Praise the Lord Hallelujah. প্রিয় একেদৰে আজি আপুনি এনে ধন সাঁচিবলৈ আৰম্ভ কৰক যিখিনি নেকি আপুনি লৈ যাব পাৰিব যিখিনি আপোনাৰ লগত লৈ যাব পাৰিব Praise the Lord Hallelujah আজিৰ দিনত এনে প্ৰকাৰ লোকবিলাক আছে ঈশ্বৰৰ আশীৰ্বাদত ধনৱান্ত হ'ব নিবিচাৰে ঈশ্বৰৰ বাক্যত ডেভেলপ হ'ব নিবিচাৰে ঈশ্বৰৰ বাক্যত তেওঁলোকে উন্নত হ'ব নিবিচাৰে ঈশ্বৰৰ বাক্যত তেওঁলোকে দেউকা লগা এটা পক্ষীৰ নিচিনাকৈ উৰিবলৈ ইচ্ছা নকৰে কিন্তু জগতৰ ধন আৰু সম্পত্তিৰে তেওঁলোকে উৰিবলৈ ইচ্ছা কৰে Praise the Lord Hallelujah Praise Lord প্ৰিয়গণ আৰু এটা কথালৈ আমি অলপ মনত পেলাওঁ ঈশ্বৰে বন্দীগৃহৰ পৰা আজাদী দিলে এই লোকসকল আছিলে কোন और শাস্তি পাই আছিলে ৰজাৰ আণ্ডাৰত ৰজাই তেওঁলোকক গোলাম বনাই ৰাখিছিলে এদিনাখনত এটা ঘটনা ঈশ্বৰ তেওঁলোকৰ মাজত আচৰিত কাম কৰিলে ভোকৰ সময় তেওঁলোকে মৰুভূমিৰ মাজত যেতিয়া যাত্ৰা কৰিছে মৰুভূমিৰ মাজত তেওঁলোকে এতিয়া যাত্ৰা কৰি আছে ঈশ্বৰে কোন দেশলৈকে তেওঁলোকক লৈ যাবলৈ ইচ্ছা কৰিলে কোন দেশ লৈ যাবলৈ আনিলে ঈশ্বৰে কনান দেশলৈ Praise the Lord Hallelujah আর এই কনান দেশলৈ তেওঁলোকে যাত্ৰা কৰি থকা অৱস্থাত তেওঁলোকৰ জীৱনত অভাৱ আহিলে তেওঁলোকৰ জীৱনত ভোক আহিলে তেওঁলোকৰ জীৱনত পিহা আহিলে এই সময়ছোৱাত তেওঁলোকৰ জীৱনত চিন্তিত আৰু চিন্তা কৰিবলৈ আৰম্ভ কৰিলে কিন্তু ঈশ্বৰে তেওঁলোকৰ মাজত আচৰিত কাম কৰিলে Praise the Lord Hallelujah Hallelujah Praise Lord মুচি কৰে ঈশ্বৰে তেওঁলোকৰ চকুৰ পানী লৈ মোৰ দৃষ্টি পৰিছে তেওঁলোকৰ
ভোকলৈ মোৰ দৃষ্টি পৰিছে গতিকে হে মসি তুমি এটাই কাম কৰা অহাকালি তেওঁলোকৰ বাবে মই আহাৰ দিম তেওঁলোকে নিজৰ হাতত তৈয়াৰ কৰিব নালাগে হিজাব নালাগে প্ৰস্তুত কৰিব নালাগে কিয়নো মই তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰি ৰখা তেওঁলোকৰ কাৰণে প্ৰস্তুত হৈ থকা আহাৰ মই তেওঁলোকলৈ দান কৰিম উপযুক্ত সময়ত চাওক প্রাইজ দ্য লর্ড তেওঁলোকে ধৈৰ্যৰে গৈ আছে উপযুক্ত সময়ত ঈশ্বৰে তেওঁলোকক দিবলৈ আৰম্ভ কৰিলে আৰু মসজিদ তেওঁলোকৰ মাজত ঘোষণা কৰি অহাকালি ঈশ্বৰে আমাৰ মাজত কাম কৰিবলৈ আছে প্রাইজ দ্য লর্ড ঈশ্বৰ তোমালোকৰ ভোকৰ অৰ্থে স্বৰ্গৰ পৰা তোমালোকলৈ পিঠা দিব স্বৰ্গৰ দূতৰ শস্য মান্না দিব Praise the Lord. Hallelujah. Praise Lord. কিন্তু মসি এটা কথা তেওঁলোকক ক'লে যিমান খাব পাৰা ইমানহে গোটাবা তাতকৈ অধিক নুগুটাবা Praise the Lord. Hallelujah. যিমান খাব পাৰা ইমানহে তোমালোকে ৰাখিবা কাইলৰ কাৰণে তোমালোকে চিন্তা নকৰিবা কাইলৰ কাৰণে তোমালোকে গোটাই নথবা কাইলৰ কাৰণে তোমালোকে গোটাই পেলাই তোমালোকে বান্ধি নাৰাখিবা কিন্তু তেওঁলোকে ঈশ্বৰৰ দ্বাৰাই মসজিদ যোগেদি দিয়া আদেশ মানিলে নে নামানিলে বহুত লোকসকলে মানিলে বহুতে নামানে Praise the Lord. Hallelujah. বাদে আজিৰ দিনতো কব কি ক'লে হ'ব নেকি চিন্তা নকৰিবা কিমান চিন্তা মইহে জানো পাস্তৰে কি জানে পাস্তৰে কি জানে জীৱনটো ঈশ্বৰে আপোনাৰ জীৱনটো জানে তেওঁলোকে কৈছে মসি ক'লেই হ'ব নেকি মসিক জানিবলৈ নিদিওঁ আৰু তেওঁলোকে যিমান খাব পৰা ইমান গোটালে আৰু তাৰ লগতে অজস্ৰ তেওঁলোকে গোটাই পেলাই টুকুৰা বান্ধি ল'লে আৰু মসিৰ পৰা লুকাই থৈ দিছে Praise the Lord. এই ধনৱান্ত জনৰ ব্যক্তিৰ নিচিনাকৈ ধন তেওঁ ভঁৰালত সাঁচি থৈ দিছে কৈছে আজি খাবলৈ পাইছো কাইলৈ বা কি হ'ব কালি বা দিবনে নিদিব সব ঈশ্বৰ তেওঁলোকৰ মাজত থাকোতেও ঈশ্বৰ তেওঁলোকৰ মাজত আচৰিত কাম কৰি থকাটো তেওঁলোকৰ মাজত কেনেকৈ চিন্তিত হৈছে Praise the Lord. Hallelujah. Hallelujah. ঈশ্বৰৰ আচৰিত কাৰ্য তেওঁলোকৰ মাজত প্ৰকাশিত হৈ আছে তথাপিও তেওঁলোকে বিশ্বাস নকৰা হৈছে Praise the Lord. Hallelujah. আগতে আমি ঠিক আছিলো এই পুৰণি জীৱনটো ঠিক আছিল সব খাবলৈ পাইছিলো একো বাকী নাছিল কষ্ট আছিলে যাতনা আছিলে তাড়না আছিলে কিন্তু সব খাব পাইছিল ইজৰাইলী বিলাকে ওই কথা কৈছে Praise the Lord. Hallelujah. আজিৰ দিনতো বহুত লোকবিলাক এনে প্ৰকাৰে কয় এই পুৰণি জীৱনটো ঠিক আছিল পুৰণি জীৱনটো আপোনাক ক'ত লৈ গৈ আছিলে জানে নৰকত Praise the Lord. Hallelujah. আৰু তেওঁলোকে যেতিয়া অতিৰিক্ত তেওঁলোকে গোটাই ল'লে তাৰ পাছতে তেওঁলোকে মনে মনে নেচনাখন খুলিবলৈ আৰম্ভ কৰিছে টুকুৰা তাত পিঠা অৰ্থাৎ মান্না হৈ থাকিলে নাথাকিলে কি হ'ল তাত পোক হৈ গ'ল Praise the Lord. বাইবেল কৈছে য'ত পৃথিৱীত নিজলে ধন নাহাজিবা য'ত তোমাৰ ধন তাত তোমাৰ মন হ'ব এনেকুৱা ঠাইৰ কাৰণে তুমি ধন প্ৰস্তুত কৰা পৃথিৱীত ধনে চুৰে চুৰ কৰি লৈ যাব মামৰে ক্ষয় কৰিব ভোকেও নষ্ট কৰিব এনে পৃথিৱীলৈ ধন নাহাজিবা তেওঁলোকে অহা দিনৰ কাৰণে চিন্তা কৰি হাসি পোক হৈ গৈ और हेपाहत তেওঁলোকে খুলিছে টুকুৰাটো খাবলৈ পাম আৰু Praise the Lord.
হালেলুয়া একেদৰে আজি কব ও ময়ো তো চাৰ্চত গৈছিলো ময়ো তো প্ৰাৰ্থনাত গৈছিলো ময়ো তেওঁলোকৰ সৈতে পঢ়িছিলো তেওঁলোকক ঈশ্বৰে দিছে মোকোতো দিব ঈশ্বৰে মইতো গোটাই থৈছো কিন্তু আপুনি জগতৰ খিনিহে গোটাই গোটাই ৰাখিছে ঈশ্বৰৰ দিয়া খিনি নহয় প্ৰেজ দ্য লৰ্ড হালেলুয়া আপোনাৰ খিনি পোক হৈ গৈ আছে মামৰ ক্ষয় কৰি গৈ আছে আর যিখিনি তাকৰ গৈ গোটালে তেওঁলোকৰ অভাৱ নহলে কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তো তাৰ কাৰণে প্ৰিয়গণ আপুনি এটাও চিন্তিত হৈ নাথাকিব আপুনি আপোনাৰ চিন্তাৰ বোজা দিব ঈশ্বৰৰ ওপৰত প্ৰেজ দ্য লৰ্ড হালেলুয়া যদি আপুনি কেনেকৈ দিব লাগে আপনি দিব জনা নাই বা আপনি কেনেকৈ দিব লাগিব চিন্তাৰ বোজাটো আপনি পৰা নাই তেনেহলে যি দুইখন হাতেৰে আপনি প্ৰভুৰ নামত আপনি তালি বজায় দুইখন হাত তুলি আপনি প্ৰভুৰ আশীৰ্বাদ বিচাৰে এই দুই হাত আপনার মূৰৰ ওপৰত ৰাখি দিব আৰু প্ৰাৰ্থনা কৰিব Praise the Lord. Hallelujah. प्रभु कहो मोर पिता मैं अपना पुत्र ये तो मैं संभाली बनवारा होइसे बहुत चिंता मैं अपना हाथ दिस Praise the Lord. मोर हाथ संभाली बनवार कारणे मोर हाथ मैं संभाली बनवार कारणे मैं अपना हाथ दिस अपने अपना पितृ की Praise the Lord. হালেলুয়া তো প্রিয় আহক আপনার জি আছে আপনি তাত সকলো সময়তে সন্তুষ্ট হৈ জীৱনকে সুৰক্ষিত ধন্যবাদ কৰক আৰু উপযুক্ত সময়লৈকে আপনি বাট চাই থাকক প্ৰভুৰ আগমন ওচৰ আছে এই আগমনৰ সময়লৈকে আপুনি আত্মিকতাৰ ধন প্ৰস্তুত কৰি ৰাখক আত্মিকতার ধন আপনি যুগুত করে রাখো আত্মিকতার ধন আপনার ভরালত আপনি ভরপুর আপনি ভর্তি করে রাখেন Praise the Lord. Hallelujah. কেন প্রভুর আগমন একেবারে ওচৰ আছে প্রভু জলদি আমার মাঝে দাঁড়িয়ে আছে Praise the Lord.